মানুহ আকাশত উৰি ফুৰি থকা ভিডিঅ' কেনেকৈ বনাব পাৰি এই বিষয়ে আলোচনা কৰিম আজি। চাওক, এটা ভিডিঅ' সুন্দৰভাৱে ওপৰলৈ উঠি গৈছে, মেঘৰ মাজে মাজে উৰি আছে। এনেকুৱা ভিডিঅ' সাধাৰণতে মোবাইল এপৰ জৰিয়তে কৰা হয়। মোবাইলত ইনশ্বট নামৰ এপ এটা আছে, প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰি। তাৰ জৰিয়তে এনেকুৱা ভিডিঅ' বনাব পাৰি। চাওক, সেইটোত আমি কেনেকৈ বনাম আলোচনা কৰোঁ। প্ৰথমে ইনশ্বট এপটো খুলি ল'ব লাগিব। তাৰপিছত নিউ বটমত ক্লিক কৰি আমি গেলাৰীৰ পৰা কেইখনমান ফটো ল'ব লাগিব। আমি ফটো কেইখনমান লৈছোঁ। এখন আকাশৰ ফটো, এখন পথাৰৰ ফটো, এখন ৰাস্তাৰ ফটো আমি লৈছোঁ। আৰু ফটোকেইখন আমি ইয়াত এডজাষ্ট কৰি ল'ম। আমি ইয়াত এডজাষ্ট কৰি লৈছোঁ। অলপ নলগা অংশখিনি আমি কাটি লৈছোঁ। এতিয়া PIP বটনটোত ক্লিক কৰি আমি ইতিমধ্যে কাট আউট অপশ্যনটোৰ জৰিয়তে ছেভ কৰি থোৱা ফটো এখন আমি ইয়ালৈ লৈ আহিছোঁ। আৰু ফটোখন আমি ঠিক পথটোৰ এটা কাষত সজাই লৈছোঁ। আৰু আমি এইটোক ওপৰলৈ লাহে লাহে নি আছোঁ। লগে লগে আমি সোঁফালে ওপৰত থকা প্লাছ বুটামটোত ক্লিক কৰি গৈ আছোঁ। এনেদৰে আমি এবাৰ ওপৰলৈ নিছোঁ। আকৌ আমি এইটো লেয়াৰটো আগুৱাই দিছোঁ। ঠিক এনেদৰে আমি ছবিটো দেখা নোপোৱালৈকে আমি ওপৰলৈ লৈ গৈ আছোঁ। আৰু দেখা নোপোৱা হোৱাৰ পিছত আমি এতিয়া দ্বিতীয় আমি চিনটোলৈ আহিছোঁ। দ্বিতীয় চিনটোত আমি সেই একেই ফটোখন আকৌ আনিম। এইবাৰ এইখন ফটো আমি পথালিকৈ ল'ম। পথালিকৈ লৈ আমি একেবাৰে বাওঁ কাষলৈ নিম, দেখা নোপোৱাকৈ ফটোখন। তাৰপিছত আগৰ দৰেই আমি প্লাছ চিনটোত ক্লিক কৰিম আৰু ফটোখন লাহে লাহে আগুৱাই থাকিম আৰু লেয়াৰটো আমি আগুৱাই লৈ যাম। ঠিক আগৰ নিচিনাই এইটো আমি লাহে লাহে লৈ গৈ আছোঁ। মেঘৰ মাজে মাজে এইটো গৈ আছে, আমি আগবাঢ়ি গৈ আছে। ঠিক আমি লেয়াৰটো আমি তেনেকৈ আগবঢ়াই দিছোঁ। এইটো গৈ আছে, আপোনালোকে দেখিছেই মেঘখিনি উৰি আছে। এখন নীলা আকাশ আৰু সেই আকাশখনৰ মাজে মাজে মেঘৰ মাজে মাজে এজনী সৰু ছোৱালী আকাশত উৰি থকা দেখা গৈছে বা উৰি থকাৰ চেষ্টা কৰা হৈছে। আমি এপৰ জৰিয়তে এইটো কৰি আছোঁ। আৰু ঠিক এনেকৈ আমি ফটোখন দেখা নোপোৱা হোৱালৈকে এনেদৰে আমি লেয়াৰটো আমি আগবঢ়াই লৈ যাম আৰু ফটোখনো লাহে লাহে আগবঢ়াই নিম। এতিয়া ফটোখন দেখা নোপোৱা হ'ব। এইবাৰ সোঁফালে ফটোখন শেষ হ'ব। এতিয়া আমাৰ তৃতীয় যিখন চিন বা চিনাৰী আহিব, তাত আমি আকৌ তেনেকুৱা ফটো এখন লৈ আহিম। ফটোখন আমি একেবাৰে ওপৰলৈ দেখা নোপোৱাকৈ দিম আৰু ঠিক আগৰ দৰে প্লাছ বুটামটোত ক্লিক কৰি আমি ফটোখন লাহে লাহে নমাই আনিম আৰু লেয়াৰটো আমি আগুৱাই লৈ গৈ থাকিম। আমি লাহে লাহে নমাই আনিম, লেয়াৰটো আগুৱাই লৈ গৈ থাকিম ঠিক আগৰ নিচিনাই। এনেকৈ যেতিয়ালৈকে ফটোখন, অৰ্থাৎ সেই সৰু ছোৱালীজনীৰ ফটোখন যেতিয়ালৈকে মাটিত নপৰে ভৰি, তেতিয়ালৈকে আমি এইটো কৰিয়ে থাকিম। আমি মাজতে ফটোখন অলপ ডাঙৰ কৰি ল'লোঁ আৰু ঠিক এনেকৈ আহি আহি আমি ফটোখন ইয়াত মাটিত লাগিলে। গতিকে এখন সুন্দৰ ফটো এখন প্ৰস্তুত হৈ গ'ল। আমি চাওঁ আহক এতিয়া ভিডিঅ'টো কেনেকুৱা হৈছে। চাওক, ছোৱালীজনী ওপৰলৈ উৰি গৈছে। এয়া মেঘৰ মাজে মাজে সুন্দৰভাৱে ছোৱালীজনী উৰি আছে, সুন্দৰকৈ উৰি আছে। মেঘৰ মাজত মেঘবোৰ উৰি আছে আৰু তাৰপিছত ছোৱালীজনী আহি আহি আন এটা চিন পালে আৰু ইয়াত ছোৱালীজনী নামিলে। চাওকচোন, এটা কি সুন্দৰ ভিডিঅ'। আপোনালোকেও নিশ্চয় বনাব পাৰিব।